ইছৰোৰ বিজ্ঞানী নাম্বি নাৰায়ণন আৰু পৰ্বত আৰোহণকাৰী বাচেন্দ্ৰী পালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পদ্ম বঁটাসমূহ প্ৰদান। বিশ্বজোৰা সমৰ্থনৰ আধাৰত মাছুদ আজহাৰক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিব পাৰিব বুলি ভাৰতৰ দৃঢ় বিশ্বাস। বিজেপি অগপৰ লোকসভা নিৰ্বাচনত যৌথ প্ৰচাৰ অভিযান চলোৱাৰ সংকল্প, সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ বিজেপি ত্যাগ। ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে SFIৰ উদ্যোগত গুৱাহাটীত নাগৰিক অভিৱৰ্তন। আৰু 2020 চনৰ 17 অনুৰ্ধ মহিলা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হ'ব বুলি ফিফাৰ ঘোষণা। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত ইছৰোৰ বিজ্ঞানী নাম্বি নাৰায়ণন, পৰ্বতাৰোহণকাৰী বাচেন্দ্ৰী পাল আৰু লোকশিল্পী টিজন বাই সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক পদ্ম বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। MDH খ্যাত উদ্যোগপতি মহাশয় ধৰমপাল গুলাটিক পদ্মভূষণ বঁটা আৰু ক্ৰিকেটাৰ গৌতম গম্ভীৰ আৰু ফুটবল খেলুৱৈ সুনীল ছেত্ৰীক পদ্মশ্ৰী প্ৰদান কৰা হয়। এই বছৰৰ গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া 112গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটাৰ বাবে বাছনি কৰাৰ বিষয়ে ঘোষণা কৰা হৈছিল। ইয়াৰ পূৰ্বে আয়োজিত প্ৰথমটো অনুষ্ঠানত ৰাষ্ট্ৰপতি কোবিন্দে এটা পদ্মবিভূষণ, 8টা পদ্মভূষণ আৰু 46টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। Ramnath Kovind had presented 54 Padma Awards and the rest of the 58 Padma Awards were conferred on Saturday. Gujarat's Abdul Ghaffar Khatri has been conferred. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 15খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত 14খনৰ সমৰ্থনেৰে পাকিস্তানস্থিত JEMৰ গুৰিয়াল মাছুদ আজহাৰক ৰাষ্ট্ৰসংঘৰ 1267 নিষেধাজ্ঞাত তালিকাভুক্ত কৰাবৰ কাৰণে ভাৰতে প্ৰচেষ্টা অব্যাহত ৰাখিব। বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰই কয় যে অৱশেষত মাছুদ আজহাৰক বিশ্ব সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰিব পৰা যাব। মাছুদ আজহাৰক তালিকাভুক্ত কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ সন্দৰ্ভত বাস্তৱ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চীনক অধিক সময় দিবলৈ ভাৰত আগ্ৰহী বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। সূত্ৰটোৱে লগতে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো দেশৰ দ্বাৰা কোনো ধৰণৰ মধ্যস্থতাৰ সম্ভাৱনাও নুই কৰিছে। নিৰ্বাচনৰ সময়ত ধনবলৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ নিৰ্বাচন আয়োগে ইয়াৰ সংকল্পবদ্ধতা দোহাৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কালি নতুন দিল্লীত কয় যে প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহে বহন কৰা নিৰ্বাচনী ব্যয় নিৰীক্ষণ কৰিবলৈ আয়োগে বিস্তাৰিত নিৰ্দেশনা জাৰি কৰিছে। আৰোৰাই লগতে কয় যে ধনবলৰ অপব্যৱহাৰ ব্যাপক হৈ উঠাত নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটো এতিয়া অন্যতম বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। ইয়াৰ পূৰ্বে কালি নিৰ্বাচন আয়োগে ধনবলৰ অপব্যৱহাৰ ৰোধ সম্পৰ্কে গোপন তথ্য সংগ্ৰহ আৰু কাৰ্য ব্যৱস্থা সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে বহু বিভাগীয় সমিতিখনৰ বৈঠক আহ্বান কৰিছিল। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে জনসাধাৰণৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ দাসে কয় যে দলগত কেতবোৰ অমিল থকা স্বত্তেও বিজেপিয়ে জনসাধাৰণৰ স্বাৰ্থত এই মতবিৰোধবোৰ পৰিহাৰ কৰি ঐক্যবদ্ধভাৱে নিৰ্বাচনী প্ৰচাৰ চলাব। আনহাতে অগপৰ ৰাজ্যিক মুখপাত্ৰ মনোজ শইকীয়াই কয় যে যৌথ নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলোৱা হ'ব সেই বিষয়ে সোনকালেই প্ৰকাশ কৰা হ'ব। আজিৰ সংবাদমেলত অগপ আৰু বিজেপিৰ মুঠ 25গৰাকী মুখপাত্ৰই অংশগ্ৰহণ কৰে। কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে কালি নিশা 18গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰে। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাক তুৰা সংসদীয় সমষ্টিৰ বাবে প্ৰক্ষেপ কৰা হৈছে। কংগ্ৰেছৰ তৃতীয়খন তালিকাত অসমৰ পৰা 5গৰাকী প্ৰাৰ্থী, মেঘালয়ৰ 2গৰাকী, উত্তৰ প্ৰদেশ, ছিকিম আৰু নাগালেণ্ডৰ 1গৰাকী প্ৰাৰ্থীৰ লগতে তেলেংগানাৰ 8গৰাকী প্ৰাৰ্থীৰ নাম আছে। ইয়াৰ পূৰ্বে কালি দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে এইসকল প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰে। লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা তেজপুৰৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই দলটোৰ প্ৰাথমিক সদস্য পদ ইস্তফা দিছে। ফেচবুক পোষ্টযোগে শৰ্মাই কয় যে লোকসভাৰ দলীয় প্ৰাৰ্থীৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত নোহোৱাত তেওঁ অপমানিত বোধ কৰিছে। শৰ্মা অসম গোৰ্খা সন্মিলনৰো সভাপতি। অৱশ্যে বিজেপিয়ে এতিয়ালৈকে তেজপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। ইফালে জ্যেষ্ঠ বিজেপি নেতা তথা ৰেল দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা কৰিছে। আজি নতুন দিল্লীত তেওঁ সাংবাদিকৰ আগত কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ পৰা মুক্ত নোহোৱা পৰ্যন্ত কোনো নিৰ্বাচনতে তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰে। অৱশ্যে দলৰ হৈ প্ৰচাৰ চলাই যাব বুলি গোহাঁয়ে স্পষ্ট কৰি দিয়ে।
অগপ আৰু বিজেপিৰ শেহতীয়া মিত্ৰতাত ক্ষুব্ধ হৈ একাংশ তৃণমূল কৰ্মীয়ে আজি অগপৰ গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কৰ্মীসকলক বাধা প্ৰদান কৰিবলৈ গৈ অগপৰ একাংশ কৰ্মীয়ে প্ৰতিবাদকাৰীসকলক প্ৰহাৰ কৰাৰ ফলত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় শেষত CRPFৰ জোৱান উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে অসমৰ বিভিন্ন জিলাত লোকসভা নিৰ্বাচন সুনিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে দৰং জিলাৰ 4টা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষয়া কৰ্মচাৰীক মঙলদৈ মহাবিদ্যালয়ত প্ৰশিক্ষণ দিয়া হৈছে দৰং জিলাত এইবাৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 1065টা সেই অনুসৰি 1333 গৰাকী প্ৰিজাইডিং বিষয়াক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ইভিএমৰ লগতে ভিভিপেট মেচিন ব্যৱহাৰ সম্পৰ্কেও জিলা নিৰ্বাচন কাৰ্যালয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাস আৰু অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাই এই প্ৰশিক্ষণৰ তদাৰক কৰিছে সেকেন্ড পুলিংৰ ফালে আমি পকাই এটা সেকেন্ড পুলিংৰ ডিউটি কি কি থাকে ঠিক আছে মঙলদৈ জিলা প্ৰশাসনৰ ফালৰ পৰা যেটো সমাগত নিৰ্বাচন হ'ব অহা 18 এপ্ৰিলত সেই উপলক্ষে আজি আমাৰ মঙলদৈ কলেজত 22টা ৰুমত 1333 জন প্ৰিজাইডিং অফিচাৰৰ ট্ৰেইনিং প্ৰথম পৰ্যায়ৰ ট্ৰেইনিং আৰম্ভ হৈছে আৰু ইতিমধ্যে যিখিনি ট্ৰেইনিং আমি দৰ্শন কৰিলো নিয়াৰিকে ট্ৰেইনিংবোৰ হৈ আছে প্ৰশিক্ষণবোৰ হৈ আছে আৰু প্ৰশিক্ষকবিলাকে খুব সাধ্য অনুসাৰে ধুনীয়াকৈ তেওঁলোকক নিৰ্বাচনী সংক্ৰান্তীয় কথাবোৰ বুজাবৰ কাৰণে চেষ্টা কৰিছে সমাগত লোকসভা নিৰ্বাচনত সকলো ভোটদাতাকে ভোটদান কৰাৰ বাবে উৎসাহিত কৰিবলৈ আজি থলুৱা লোক সংস্কৃতিৰ সমাহাৰেৰে নলবাৰী চহৰত সজাগতা শোভাযাত্ৰা উলিওৱা হয় এই লোক সাংস্কৃতিক শোভাযাত্ৰাত জিলাখনত চহকী পৰম্পৰাৰে সমৃদ্ধ ঢুলীয়া ওজাপালি পুতলা নাচ বিয়ানাম আইনাম মহোহো আদি লোককলাক অন্তৰ্ভুক্ত কৰা হয় নলবাৰীৰ বিশিষ্ট সাহিত্যিক ডক্টৰ ভগৱন্ত কুমাৰ ভট্টাচাৰ্য আৰু নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে পতাকা জোকাৰি এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে ডক্টৰ ভট্টাচাৰ্যই এই ব্যতিক্ৰমী প্ৰচেষ্টাই নৱপ্ৰজন্মক ভোটদান প্ৰক্ৰিয়াৰ প্ৰতি অধিক আগ্ৰহী কৰিব বুলি আশা প্ৰকাশ কৰে আনহাতে উপায়ুক্ত চৌধুৰীয়ে কয় যে নতুন প্ৰজন্মৰ লগতে মহিলা ভোটদাতাসকলক ভোটদানৰ প্ৰতি অধিক আকৰ্ষণ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰিও জিলা প্ৰশাসনে আমাৰ সংবিধান আমাৰ নিৰ্বাচন শীৰ্ষক আন্তঃ শিক্ষানুষ্ঠান আৰু মুকলি কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ দূৰ কৰাৰ উদ্দেশ্যে ষ্টুডেণ্ট ফেডাৰেশ্যন অৱ ইণ্ডিয়া চমুকৈ SFIৰ উদ্যোগত আজি গুৱাহাটীত এখন নাগৰিক অভিৱৰ্তন অনুষ্ঠিত হয় অভিৱৰ্তনত সভাপতিত্ব কৰি শিক্ষাবিদ ডক্টৰ দীনেশ বৈশ্যই কয় যে প্ৰাথমিক শিক্ষাৰ পিছত চৰকাৰে কলেজসমূহ ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে প্ৰাথমিক পদ্ধতিৰে শিক্ষক শিক্ষাৰ্থীৰ মাজত সামাজিক তথা সৃষ্টিমূলক কামকাজ সম্পন্ন হোৱাত বাধা আৰোপ কৰা বুলিও তেওঁ অভিযোগ কৰে সভাখনত বিশিষ্ট বামপন্থী নেতা অৱনী বৰঠাকুৰ শিক্ষাবিদ ঘনশ্যাম নাথ আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই নিজ নিজ বক্তব্য উপস্থাপন কৰে এই সভাত কলেজসমূহত খালি থকা পদসমূহ পূৰণ নকৰা পৰ্যন্ত অস্থায়ী শিক্ষক নিযুক্তিত নিষেধাজ্ঞাৰ সিদ্ধান্ত বাতিল কৰা বিনামূলীয়া নামভৰ্তিৰ বাবে চৰকাৰে মহাবিদ্যালয়সমূহক ঘূৰাই দিবলগীয়া ধন আদায় দিয়া CBCS ব্যৱস্থা প্ৰৱৰ্তনৰ পূৰ্বে আলোচনাৰ দাবী কৰি অভিৱৰ্তনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ব্যৱস্থা বৰ্তমান গঢ়ি উঠিছে তাৰ লগত সম্পৰ্ক অৱশ্যে আমাৰ ইয়াত এই সমস্যাটো আজি সাহিত্য একাডেমী আৰু কাৰ্বি লাম্মে তামেৰ সহযোগত আজিৰ পৰা দুদিনীয়াকৈ ডিফু লৰুলাংছত কাৰ্বি কবি সমাৰোহ অনুষ্ঠিত হৈছে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ প্ৰ ভাইচ চেঞ্চেলৰ সুভাষিস বিশ্বাসে উদ্বোধন কৰা কাৰ্বি কবি সমাৰোহত সাহিত্য একাডেমীৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক অনিল কুমাৰ বড়োৱে সভাপতিত্ব কৰিছে একাডেমীৰ অনুষ্ঠান প্ৰাধিকাৰী মিহিৰ কুমাৰ সাহু বিশিষ্ট বড়ো সাহিত্যিক প্ৰেমানন্দ মুছাহাৰীয়ে উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে 2020 চনৰ 17 অনুৰ্ধ মহিলা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হ'ব কালি আমেৰিকাৰ মিয়ামিত অনুষ্ঠিত ফিফা পৰিষদৰ বৈঠকৰ অন্তত বিশ্ব ফুটবল মহাসংঘৰ সভাপতি গিয়ান্নি ইনফেন্টিঅই এই বিষয়ে ঘোষণা কৰে ইয়াৰ পূৰ্বে 2017 চনত ভাৰতত 17 অনুৰ্ধ পুৰুষৰ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল নিখিল ভাৰত ফুটবল ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক কুশল দাসে কয় যে ভাৰতে মহিলা ফুটবলৰ ক্ষেত্ৰত লাভ কৰা বিশেষ অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত ফিফাই ভাৰতক এই সুযোগ প্ৰদান কৰাটো দেশৰ বাবে গৌৰৱৰ কথা
চিৰাং জিলাৰ বেংটলত আজি চিৰাং জিলাৰ শিশু সুৰক্ষা বিভাগ, স্বেচ্ছাসেৱী সংস্থা দ্য এণ্ট আৰু বেংটল চেৰফাং VCDCৰ উদ্যোগত শিশু সুৰক্ষাৰ বিষয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। শৈলেন ইছৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত চিৰাং জিলাৰ শিশু সুৰক্ষা বিষয়া সুৰশ্ৰী পাঠকে বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহৰ ওপৰত আলোকপাত কৰে। শিশুসকলক নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ পৰা বাৰণ কৰিবলৈ আৰু শিশুক শ্ৰমিক হিচাপে কামত নলগাবলৈ বক্তাসকলে সকলো পক্ষক আহ্বান জনায়। ইয়াৰ পূৰ্বে বেংটলত সজাগতা সমদল উলিওৱা হয়। সন্তানৰ বেছিকৈ সংগ লৈছে, আপোনাৰ শিশুজনীক ফুচুলাই লৈ যাব নোৱাৰে। যিসকলে শিশুক লৈ যায় তেওঁলোকে আমাৰ মাজৰে মানুহ, বুজাই দিব লাগে। পুতলা নাচ বা পুতলা থিয়েটাৰ অসমৰ এবিধ জনপ্ৰিয় কলা আছিল যদিও বৰ্তমান ই লুপ্ত হোৱাৰ পথত। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে এই শিল্পক জীৱিত কৰি ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ জাগি ৰোডৰ ঔজুৰি গাঁৱৰ সাগৰিকা পুতলা থিয়েটাৰক বহু বছৰ ধৰি আৰ্থিক সহায় প্ৰদানৰ জৰিয়তে পুতলা থিয়েটাৰৰ কৰ্মশালা প্ৰদৰ্শনী অনুষ্ঠিত কৰি অহা হৈছে। কামৰূপ জিলাৰ তেতেলিয়াত সংগীত নাটক একাডেমীৰ অনুদানেৰে আজি পুতলা উৎসৱ অনুষ্ঠিত কৰা হয়। উদ্বোধনী অনুষ্ঠানত সুবিন ৰাজখোৱা, নাট্য পৰিচালক দয়াল কৃষ্ণ নাথ আৰু নাট্যকৰ্মী ৰমেশ বৰা উপস্থিত থাকে। পুতলা উৎসৱত সাগৰিকা পুতলা থিয়েটাৰে তেজীমলা নাটকৰ মঞ্চায়ন কৰে। গুৱাহাটী ৰেল ষ্টেচনত ৰাষ্ট্ৰৰ সেৱাত প্ৰাণ আহুতি দিয়া অসমৰ 18গৰাকী সাহসিকতাৰ বঁটা বিজয়ীৰ আলোকচিত্ৰসমূহেৰে সজ্জিত কৰা হৈছে। লামডিং ডিভিজনৰ ADAৰ M সুনাথা জানি আৰু শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ পিতৃয়ে আজি আনুষ্ঠানিকভাৱে উত্তৰ পূব সীমান্ত ৰেলৱেৰ এই নৱ সংযোজন প্ৰকল্প উদ্বোধন কৰে। এইটো এটা আমাৰ কাৰণে বৰ গৌৰৱৰ সময়। এইটো এটা আমাক যোৱাকালি খবৰ দিছে যে এনেকৈ ৰেলৱে ষ্টেচনত তেওঁলোকে পৰ্ট্ৰেট এটা মুকলি কৰিব। আমি অত্যন্ত সুখী হৈছোঁ আৰু এইটো আজি 20 বছৰ কোনো কৰিব পৰা নাছিলে। তেখেতে মানে ব্ৰিগেডিয়াৰ জচি চাহাবে এটা কিন ইণ্টাৰেষ্ট লৈ পেলাই তেখেতে এইটো এটা কৰিছে। এইটো এটা বৰ সুখৰ খবৰ। এইটো ইয়াত অন্ততঃ এটা পাব্লিক প্লেচত ডিছপ্লে কৰি ৰাখিছে আৰু আমাৰ পুত্ৰৰ নিচিনা এজন মাৰ্টিয়াৰে দেশৰ কাৰণে কি কৰিলে এইটো তাত দেখুৱাই দিছে। আমি বৰ গৌৰৱ। এতিয়া বতৰৰ বতৰা। উপগ্ৰহৰ পৰা প্ৰাপ্ত চিত্ৰ অনুসৰি অহা 24 ঘণ্টাত অসমৰ ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ বতৰ কোনো কোনো ঠাইত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ধুলীয়া হৈ থকাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ প্ৰধান ছখন চহৰৰ আজিৰ দিনটোৰ তাপমাত্ৰা আছিল এনেধৰণৰ: গুৱাহাটী সৰ্বোচ্চ 35.9 ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন 20.6 ডিগ্ৰী চেলছিয়াছ, তেজপুৰ 34 ডিগ্ৰী আৰু 20.2, যোৰহাট 32.7 আৰু 17.2, ডিব্ৰুগড় 31.5 আৰু 18.4, শিলচৰ 34.2 আৰু 20 ডিগ্ৰী, আৰু ধুবুৰী সৰ্বোচ্চ 32.9 ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন 21.5 ডিগ্ৰী চেলছিয়াছ। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ইছৰোৰ বিজ্ঞানী নাম্বি নাৰায়ণন আৰু পৰ্বতাৰোহণকাৰী বাচেন্দ্ৰী পালকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পদ্ম বঁটাসমূহ প্ৰদান। বিশ্বজোৰা সমৰ্থনৰ আধাৰত মাছুদ আজহাৰক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিব পাৰিব বুলি ভাৰতৰ দৃঢ় বিশ্বাস। বিজেপি অগপৰ লোকসভা নিৰ্বাচনত যৌথ প্ৰচাৰ অভিযান চলোৱাৰ সংকল্প, সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ বিজেপি ত্যাগ। ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে SFIৰ উদ্যোগত গুৱাহাটীত নাগৰিক অভিৱৰ্তন। আৰু 2020 চনৰ 17 অনূৰ্ধ্ব মহিলা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হ'ব বুলি ফিফাৰ ঘোষণা।
সন্ধিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।